সংযুক্ত বড়ো গণমঞ্চৰ আমাৰ কেন্দ্ৰীয় সমিতিৰ এটি দল যোৱা নৱেম্বৰ মাহৰ 2 তাৰিখৰ পৰা অসমৰ বিভিন্ন জিলা আমি পৰিভ্ৰমণ কৰিছোঁ কৰি পেলাই আমাৰ যিসকল কৰ্মীসকলৰ লগত আমি আলাপ আলোচনা কৰিছোঁ যে বিভিন্ন সমস্যাৰ ওপৰত আজি আমি আহি হোজাই জিলাৰ অন্তৰ্গত এই কাকি অঞ্চলৰ বেলতলা বজাৰ এই বেলতলা বজাৰত আমি অনুষ্ঠিত কৰিছোঁ এটি সভা এই সভাত আমাৰ হোজাই জিলা সংযুক্ত বড়ো গণমঞ্চৰ নেতৃবৃন্দ লগতে আমাৰ কৰ্মী আৰু এই কাকি অঞ্চলৰ বিভিন্ন দল সংগঠনৰ নেতৃত্ব বহন কৰা নেতৃবৃন্দৰ লগত আমি এতিয়া আলোচনা কৰিছোঁ আলোচনাত বিভিন্ন পৰ্যায়ত বা বিভিন্ন দাবী দুবাক লৈ পেলাই আমি আলোচনা কৰিছোঁ আলোচনাৰ অন্তত আমাক সন্মানীয় হোজাই জিলাৰ বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দই এটি অনুৰোধ ৰাখিছে যে তেওঁলোকৰ এটা কথাটো হ'ল কি যেহেতু কাকি অঞ্চলত হোজাই জিলাৰ কাকি অঞ্চলত ফৰেষ্ট ৰাইট এক্ট 2006 অন্তৰ্গত প্ৰায় 2500 আমাৰ ট্ৰাইবেল জনগোষ্ঠীৰ লোকে এপ্লাই কৰিছিল মাটি বাৰীৰ সম্পৰ্কে ফৰেষ্ট ৰাইট এক্টৰ FRCৰ যোগেদি তেওঁলোকে যি নিয়ম সেই নিয়মৰ যোগেদি তেওঁলোকে আবেদন দাখিল কৰিছিল কিন্তু তেওঁলোকে আজি পৰ্যন্ত এই অঞ্চলত বসবাস কৰা আমাৰ ট্ৰাইবেল জনগোষ্ঠীসকলক যি ল্যান্ড টাইটেলমেন্ট সাৰ্টিফিকেট হেতু এতিয়ালৈকে দিয়া নাই আজিৰ পৰা 3 মাহমান আগত আমাৰ হোজাই জিলাৰ সন্মানীয় উপায়ুক্ত মহোদয়ৰ যোগেদি তেওঁলোকে কৈছিল যে এই অঞ্চলৰ বসবাস কৰা যি ট্ৰাইবেল জনগোষ্ঠীসকল আছে তেওঁলোকৰ যি ল্যান্ড হোল্ডিং সাৰ্টিফিকেট হেতু দিবৰ কাৰণে এটি শুনানি গ্ৰহণ কৰিব লাগে তেওঁলোকে শুনানি গ্ৰহণ কৰি মাত্ৰ 165টা সাৰ্টিফিকেট তেওঁলোকে শুনানি ল'লে তাৰ বাদে যিখিনি 2500 আছিলে তাৰ মাজত 166টা শুনানি তেওঁলোকে গ্ৰহণ কৰি পেলাই বাকিখিনি এতিয়ালৈকেও হাতত লোৱা নাই আৰু যিখিনি ল্যান্ড হোল্ডিং সাৰ্টিফিকেট দিব লাগে তাৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰা নাই বুলি আমাক এই অঞ্চলৰ নেতৃবৃন্দই অনুৰোধ জনাইছে তাত ইয়াৰ ওপৰত কিবা এটা ব্যৱস্থা চৰকাৰৰ লগত আলাপ আলোচনাৰ যোগেদি ল'ব লাগে আমি সংযুক্ত বড়ো গণমঞ্চ খুব দুখ প্ৰকাশ কৰিছোঁ যেহেতু 2008-9 চনৰ পৰাই ফৰেষ্ট ৰাইট এক্ট 2001টো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে চৰকাৰৰ বিভিন্ন বিভাগীয় কৰ্তৃপক্ষই কাম কৰি আহিছে কিন্তু হোজাই জিলাত এতিয়ালৈকে এখনো সাৰ্টিফিকেট নিদিয়াটো খুব পৰিতাপৰ বিষয় আমি অনুৰোধ ৰাখিম চৰকাৰক এই অঞ্চলৰ ৰাইজৰ সুবিধাতে আৰু ৰাইজৰ সুবিধাৰ কাৰণে আপোনালোকে যি অফিচিয়েল কৰণীয় সেই কৰণীয় কামখিনি খুব সোনকালে কৰিব লাগে আৰু এই অঞ্চলত বসবাস কৰা জনগণক মাটিৰ যি স্থায়ী প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা এইটো অতি সোনকালে ল'ব লাগে ইয়াৰ অন্তত আমি এটি বিষয়ত খুব গভীৰভাৱে আজি ডিসকাশন হৈছে আলোচনা কৰিছোঁ বিষয়টো হ'ল কি শিক্ষাৰ ওপৰত যে শিক্ষাৰ ওপৰত আমি বড়ো মাধ্যমৰ শিক্ষাৰ ওপৰত আমি খুব মন দি পেলাই কাম কৰিছোঁ আমি আজি চাইছোঁ কাৰ্বি আংলং জিলাৰ এখন বিদ্যালয় আমুনিত থকা উচ্চ মাধ্যমিক বিদ্যালয় সেই বিদ্যালয়খনত তিনিজনকে নন বড়ো টিচাৰ বড়ো মাধ্যমৰ বিদ্যালয়ত নন বড়ো টিচাৰ তেওঁলোকে এপইণ্টমেণ্ট দিছে যিটো হ'ল কি তেওঁলোকে বড়ো ভাষা নাজানে বড়ো ভাষা নজনা এজন ব্যক্তিয়ে কেনেকৈ বড়ো মাধ্যমৰ স্কুলখন তেওঁলোকে পঢ়ুৱাব বা চলাব সেইটো খুব ডাঙৰ একটা বিষয় আমি ইয়াৰ ওপৰতো ধেমাজি জিলাত এখন বিদ্যালয় সিমেন্ট চাপৰিত থকা যি উচ্চ মাধ্যমিক বিদ্যালয় তাৰ কথাও আমি আলোচনা কৰিছোঁ তাত 13 জন শিক্ষক আছে টোটেল বড়ো মাধ্যমত 13 জনৰ ভিতৰত 7 জন নন বড়ো টিচাৰ এপইণ্ট চৰকাৰে কৰিছে এই তেনেকৈ বড়ো মাধ্যমত যি নন বড়ো টিচাৰ বা বড়ো ভাষা নজনা এজন শিক্ষকক তেওঁলোকে যোগদান কৰিবৰ বাবে ব্যৱস্থা কৰি দিছে এপইণ্টমেণ্ট দিছে সেইটো খুব পৰিতাপৰ বিষয় আমি ইয়াত জনগোষ্ঠী যিয়ে নহওক আমি ক'বলৈ যোৱা নাই তেওঁলোকে জনগোষ্ঠী যিয়ে নহওক কিন্তু বড়ো ভাষা জনা একজন ব্যক্তিক সেইসমূহ বিদ্যালয়ত তেওঁলোকে নিযুক্তি দিলে ভাল হয় আমি ইয়াৰ যোগেদি চৰকাৰক আমি দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ চৰকাৰক অনুৰোধ জনাবলৈ বিচাৰিছোঁ এই যে বড়ো মাধ্যমৰ বিদ্যালয়ত নন বড়ো টিচাৰ এপইণ্টমেণ্ট দিয়া এইটো অতি শীঘ্ৰে বন্ধ কৰিব লাগে আৰু যিসকল নন বড়ো টিচাৰ বা বড়ো ভাষা নজনা শিক্ষক তেওঁলোকক অন্য বিদ্যালয়লৈ বদলি কৰি বড়ো ভাষা জনা শিক্ষকসমূহক সেই বিদ্যালয়সমূহত মকৰল দিব লাগে বুলি আমি সংযুক্ত বড়ো গণমঞ্চৰ তৰফৰ পৰা দাবী জনাইছোঁ
बाक्सा जिल्ला खख्लाबारि हजुआ सकनि के रडजों थांनाय लामायाव थानाय एमबी रिफाइनिं हाउसआव मबाइल ग्लास गावनायखौ गोरलैयैनो फाहामनो हानाय गोदान असीए मेसिन लानानै फैदों। नोंथांमोना खम बेसेनावनो गाव गावनि मबाइल ग्लास बायनायखौ एमबी रिफाइनिं हाउसआव फाहामनो हागोन। मबाइल ग्लास बायनायखौ फाहामनायजों लोगोसे मबाइलनि बायदि रोखोमनि बाहागो आरो बायदि रोखोमनि मबाइलनि गाज्रि जानायखौ बे एमबी रिफाइनिं हाउसआव फाहामनो हागोन। बायदि रोखोमनि मबाइल ग्लास, मबाइल टेम्पार, मबाइल चार्ज, हेडफोन, पेन ड्राइव, मेमोरी आरो मबाइल बेटारि, कम्पिउटार, माउस, कम्पिउटार कीबोर्ड आरो मबाइलनि बायदि रोखोमनि बाहागोफोरखौ मोननो हागोन। एमबी रिफाइनिं हाउसआव फोरमायनाय बायदिब्ला दासान्दिनिफ्राय लानानै फैगौ दिवालीसिम डिसकाउन्ट होगासिनो। मख'नो गोनांदि एमबी रिफाइनिं हाउसआव गुबुन हादोर एबा भुटान हादरनिफ्राय माखासे सुबुंफोराबो बायदि रोखोमनि मबाइलफोरखौ फाहामथाय होफैयो। आबुं मोनथिनो थाखाय 8471972412 नङाब्ला 7002741465 जानबुं अनजिमायाव जगाजग खालामनो हागोन। सम फुंनि 8:30 रिंगानिफ्राय मोनाबिलिनि 8:30 रिंगासिम।